হেল্ল' এভৰিৱান, অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ৰেচিপি ভিডিঅ'টো হৈছে হাইড এণ্ড চিক বিস্কুট, আৰু এই বিস্কুটটো মই আটাৰে বনাইছোঁ, সেইকাৰণে হেল্ডিও হয়। আৰু এই বিস্কুটটো মই আজি কেৰাহী আৰু মাইক্ৰ'ৱেভতো বনাম। ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া বাউল এটা লৈ লৈছোঁ আৰু ইয়াতে 100 গ্ৰাম মই বাটাৰ লৈ লৈছোঁ। আৰু এই বাটাৰখিনি এতিয়া 1 মিনিটৰ কাৰণে মই এই চামুচখনেৰে ভালদৰে লৰাই থাকিম, আৰু অকণমান পাতল বনাব লাগিব এই বাটাৰখিনি। আৰু এই বিস্কুটটো ঘি দিও বনাব পৰা যায়। এয়া চাওক, মোৰ এই বাটাৰখিনি অলপ সময় লৰাই থকা হৈ গ'ল। আৰু এতিয়া মই ইয়াতে পিচি লোৱা চেনি 100 গ্ৰাম দি দিম, আৰু এই চেনি আৰু বাটাৰখিনি ভালদৰে মিক্স কৰি ল'ম। আৰু চেনি আৰু বাটাৰখিনি মিক্স কৰোঁতে অলপ সময় লাগিব। আৰু এই চেনি আৰু বাটাৰখিনি মিক্স কৰি যেতিয়া লাইট আৰু ফ্লাফি হ'ব আৰু ক্ৰিমি টেক্সচাৰ এটা আহিব, তেতিয়ালৈকে আমি ফেটি থাকিব লাগিব। এয়া চাওক, কালাৰটো চেঞ্জ হৈ আহিছে, আৰু চেনিখিনিও ভালদৰে গলি গৈ বাটাৰৰ লগত মিলি গৈছে, আৰু খুব ধুনীয়া হোৱাইট ক্ৰীমৰ নিচিনা হৈ গৈছে। আৰু এতিয়া মই ইয়াতে ভেনিলা এচেঞ্চ দি দিছোঁ, আৰু চকলেট ফ্লেভাৰ থাকিলে আপোনালোকে দিব পাৰে। আৰু এতিয়া ভালদৰে এবাৰ আকৌ মিলাই ল'ম। বাটাৰ আৰু চেনিখিনি মিক্স কৰোঁতে মোৰ প্ৰায় 8 মিনিটমান সময় লাগিছে। এতিয়া শুকান ইনগ্ৰিডিয়েণ্টছখিনি মই চালি ল'ম, আৰু ইয়াতে এই কাপটোৰে এয়া আটা দি দিলোঁ 1 কাপ, আৰু ইয়াতে 200 গ্ৰাম আছে আটা, আৰু বেকিং পাউডাৰ 1 চামুচ দি দিলোঁ, আৰু কোকোৱা পাউডাৰ 3 চামুচ দি দিম। এতিয়া গোটেইখিনি বস্তু ভালদৰে চালি ল'ম। এতিয়া এখন চামুচেৰে সকলোখিনি বস্তু এবাৰ মিক্স কৰি লৈছোঁ। এতিয়া হাতেৰে সকলোখিনি বস্তু ভালদৰে মিলাই ল'ম, আৰু হাতেৰে কৰিলে সুবিধা হয়। আৰু এই ডোটো আমি বনাবৰ কাৰণে আটা মৰাৰ নিচিনাকৈ মাৰিব নালাগে, মাত্ৰ আমি মিলাবহে লাগে বস্তুখিনি। আৰু এয়া চাওক, ধুনীয়াকৈ মিলাই লোৱা হৈ গ'ল। আৰু এতিয়া এয়া বান্ধ খাবৰ কাৰণে মই মাত্ৰ 2 চামুচ গাখীৰ লৈ লৈছোঁ, আৰু এয়া গাখীৰ অলপ অলপকৈ দি পেলাই এই বিস্কুটৰ বেটাৰটো বনাব লাগিব। মাত্ৰ 2 চামুচ গাখীৰ দি দিছোঁ, আৰু এতিয়া ডোটো প্ৰস্তুত হৈ গ'ল। আৰু এতিয়া মই ফইল পেপাৰ এখন লৈ লৈছোঁ, আৰু অকণমান বাটাৰ সানি লৈছোঁ। আৰু আপোনালোকে বাটাৰ পেপাৰো ব্যৱহাৰ কৰিব পাৰে। মই আজি ফইল পেপাৰতেই এই বিস্কুটটো বনাম। আৰু এয়া চাওক, বিস্কুটৰ ডোটো ইয়াতে দি দিলোঁ, আৰু এতিয়া ভালদৰে হাতেৰে মই মিলাই ল'ম। ভালদৰে মিলাই লোৱাৰ পিছত এতিয়া মই ফইল পেপাৰখন ভাঁজ লগাই দি দিছোঁ, আৰু এতিয়া এয়া ওপৰতে অকণমান এনেকৈ বেলি দি দিছোঁ, যাতে বহল হৈ যায়। চাৰিওফালে বেলি ল'ব লাগিব, আৰু চাব যাতে একেবাৰে পাতলো নহয় আৰু বহুত বেছি ডাঠ হৈও নাথাকে আমাৰ বিস্কুটটো। ঠিক তেনেকৈ মই চাই লৈ পেলাইহে মই বেলি আছোঁ। আৰু এয়া চাওক, বহল কৰি বেলি লোৱা হৈ গ'ল। আৰু এতিয়া চুৰি এখনৰ সহায়ত চাৰিওফালে স্কোৱাৰ শ্বেপত মই এনেকৈ মিলাই লৈছোঁ। আৰু এতিয়া হাইড এণ্ড চিক বিস্কুট বনাবৰ কাৰণে চকলেট চকো চিপ দি ওপৰত মিলাই ল'ব লাগিব। চকলেটখিনি দিয়াৰ পিছত এবাৰ আকৌ মই বেলি লৈছোঁ, যাতে আমাৰ চকলেট চকো চিপখিনি ভালদৰে ইয়াতে সোমাই যায় আৰু ভালদৰে বহি যায়। আৰু এতিয়া হাইড এণ্ড চিক বিস্কুটৰ ওপৰত থকা সেই ডিজাইনটো এই এখন চুৰিৰ সহায়ত মই এনেকৈ দি দিছোঁ, আৰু তেতিয়া একেবাৰে দোকানৰ নিচিনা হয় বিস্কুটটো দেখিবলৈ। এতিয়া ফইল পেপাৰখন ওপৰত দি ছেট হ'বৰ কাৰণে 30 মিনিটৰ কাৰণে ফ্ৰিজত থৈ দিম। 30 মিনিটৰ পিছত ফ্ৰিজৰ পৰা উলিয়াই এয়া চাওক, খুব ভালদৰে ছেটিং হৈ গৈছে।
আৰু এতিয়া স্কোৱাৰ শ্বেপত এয়া কাটি ল'ম। এয়া ছাইডৰখিনি কাটি পেলাই এৰুৱাই দিছোঁ আৰু এতিয়া বিস্কুটৰ আকৃতিত স্কোৱাৰ শ্বেপত কাটি ল'ম। ঘৰত বনালে ফ্ৰেছ বস্তুৰে বনোৱা হয় আৰু সেইটো কাৰণে এই বিস্কুটটো হেল্ডিও হয় আৰু ল'ৰা ছোৱালীয়ে খাই এই হাইড এণ্ড চিক বিস্কুটটো খাই খুবেই ভাল পায়। মোৰ চেনেলত আগতে এটা বিস্কুটৰ ভিডিঅ' দিয়া আছে, আপোনালোকে চাব পাৰে। আৰু এই বিস্কুটটো বনাবলৈ একেবাৰে সহজ হয় আৰু খুবেই টেষ্টি হয় খাবলৈ। আৰু এতিয়া মই আজি কেৰাহী আৰু মাইক্ৰ'ৱেভ দুইটাতে বনাম। এয়া চাওক, বিস্কুটখিনি কাটি ৰেডি কৰি লোৱা হৈ গ'ল। এতিয়া মাইক্ৰ'ৱেভত দিবৰ কাৰণে এই ট্ৰেখনত মই অকণমান তেল সানি লৈছোঁ যাতে বিস্কুটটো লাগি নধৰে। আৰু এটা এটাকৈ বিস্কুট দি দিলোঁ আৰু এতিয়া 180 ডিগ্ৰীত 12 মিনিটৰ কাৰণে অভেনত বিস্কুটকেইটা হ'বলৈ দিম। বাকীখিনি বিস্কুটো এয়া ষ্টিলৰ প্লেটত বাটাৰ পেপাৰ পাৰি লৈ পেলাই কেৰাহীত 20 মিনিটৰ কাৰণে হ'বলৈ দিম। 12 মিনিটৰ পিছত এয়া অভেনৰ পৰা উলিয়ালোঁ আৰু লগে লগে বিস্কুটটো চুব নালাগে, কোমল হৈ থাকে, ভাঙি যাবও পাৰে। আৰু অকণমান ঠাণ্ডা হ'লে এয়া চাওক, মই বিস্কুটখিনি ধুনীয়া হৈছে এটা এটা। আৰু এয়া কেৰাহীত বনোৱা এইখিনিও খুব ধুনীয়া হৈছে। এয়া চাওক, পিছফালটো মই দেখাই দিছোঁ, একেবাৰে ধুনীয়া হৈছে, দোকানৰ নিচিনা হৈছে দেখিবলৈ। আৰু এতিয়া মই প্লেট এখনত ধুনীয়াকৈ সজাই লৈছোঁ। গৰম হৈ থাকিলে বিস্কুটটো খুব কোমল হৈ থাকে আৰু সেইকাৰণে অকণমান সময় বাহিৰতে থৈ দিছোঁ আৰু ঠাণ্ডা হ'বৰ কাৰণে। যিমান ঠাণ্ডা হ'ব সিমানেই বিস্কুটটো টান হৈ আহে। আৰু চাওক, মই এটা ফালিও দেখাইছোঁ, খুব ধুনীয়া হৈছে আৰু দেখিবলৈও ধুনীয়া হৈছে আৰু খাবলৈও বহুত টেষ্টি হৈছে। আৰু আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে? যদি ভাল লাগিলে তেতিয়াহ'লে লাইক এটা কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।